Hello my dear students, welcome to your dear teacher channel. Parts of speech or series ইতিমধ্যে আৰম্ভ হৈছে। আজি আমি দ্বিতীয়টো পাৰ্ট শিকিম pronoun। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালকৈ মনোযোগ দিয়া। সকলোৱে বুক আৰু পেন লৈ বহা, নোট ডাউন কৰি যাবা। অলপ সময়ৰ কাৰণে ভালকৈ মনোযোগ দিয়া। প্ৰথমে আমি এই শব্দটোৰ অৰ্থ বুজি ল'ব লাগিব। আমাক শব্দটোৱে চিউৰি চিউৰি কৈ আছে ইয়াৰ অৰ্থ আমি ভাঙি বুজিব লাগিব। pro মানে আমি কি বুজি পাও for আৰু noun মানে name ইতিমধ্যে আমি নাউন কিন্তু পঢ়িছো। তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত নাউনৰ ভিডিও পাই যাবা। নাউনটো এবাৰ চাই লবা, কাৰণ নাউন বুজি পালে তুমি pronoun তেতিয়াহে ভালকে বুজি পাবা। pro মানে for আৰু noun মানে name। তো আমি কি উলিয়াই আছো ইয়াৰ পৰা? for মানে বাবে, noun মানে name, name মানে নামৰ বাবে। তাৰ মানে কি উলাই আছে কথাটো? নাউনৰ মানে নামৰ ঠাইত ব্যৱহাৰ হ'ব লগা শব্দ, মানে যত নাম আছে তাত আমি বেলেগ যি শব্দ ব্যৱহাৰ কৰি সেই নামটোক বুজাম, সেই শব্দটোকে pronoun বুলি কোৱা হ'ব। ইয়াৰ ডেফিনিশন হৈছে কি জানা? Pronoun are the words used in place of name. বুজি পাইছানে? pronoun হৈছে এনেকুৱা শব্দ যিবিলাক শব্দ নামৰ ঠাইত বহে। তাৰমানে নাম য'ত বহিব লাগে তাত নাম নবহি সেই pronoun বিলাক ব্যৱহাৰ কৰা হয়। এতিয়া pronoun শব্দৰ অৰ্থ বুজি পাইছানে ভালকে? ইয়াৰ অসমীয়া মিনিংটো তোমালোকে জানাই যে সৰ্বনাম হৈছে এনেকুৱা শব্দ যিবিলাক শব্দ নামৰ ঠাইত ব্যৱহাৰ কৰা হয় বা নামৰ হলনি ব্যৱহাৰ কৰা হয়। ডেফিনিশন সহকাৰে, এক্সাম্পল সহকাৰে বুজিলো। প্ৰথমে আমি pronoun শব্দটো বুজি ললো। এতিয়া সব pronounটো আমি কিয় পঢ়িব লাগে? pronoun নপঢ়িলে আমি কি সমস্যাত পৰিলহেঁতেন? pronounটো আমাৰ পঢ়াৰ উদ্দেশ্যটো কি? চোৱাচোন, ইয়াত কেইটামান বাক্য লিখিছো। সৰফৰাজ এজন ভাল ল'ৰা। সৰফৰাজ দশম শ্ৰেণীত পঢ়ে। সৰফৰাজৰ এটা বাহন আছে। সৰফৰাজে সদায় সঁচা কথা কয়। তাৰমানে এই বাক্যবিলাকত বাৰে বাৰে কি কৰিছো? সৰফৰাজ 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 সৰফৰাজ। বিৰক্তিকৰ যেন লাগা নাই নেকি? হয়নে নহয়? কাৰণ এটা নাম বাৰে বাৰে লৈ আছো। যেতিয়া নেকি আমি এই নামবিলাক বাৰে বাৰে লৈ থাকিব লগা হয় তেতিয়া কথাবিলাক শুনোতে অশোভনীয় হয় আৰু ঝামেলাযুক্ত হয়, অলপ জটিলজনক হয়, বিৰক্তিকৰ হয়, হয়নে নহয়? সেই কাৰণে আমি নামবিলাক যাতে বাৰে বাৰে উচ্চাৰণ কৰি থাকিব নালাগে, এটা নামকে যাতে বাৰে বাৰে উচ্চাৰণ কৰি থাকিব নালাগে, সেই উদ্দেশ্যে আমি pronoun শিকিব লাগে। তাৰমানে নামৰ ঠাইত অন্য শব্দ দি সেই নামটোক যাতে আমি বুজাই দিব পাৰো। বুজি পাইছা নে নাই? ভালকে মনোযোগ দিয়া। অলপ সময়ৰ কাৰণে গোটেই জীৱনৰ কাৰণে pronounৰ সমস্যা সমাধান হৈ যাব বুলি মই আশা কৰো। বুজি পাইছা? এতিয়া চোৱাচোন, এই নামৰ ঠাইত আমি কি কৰিব পাৰো? যে সৰফৰাজ এজন ভাল ল'ৰা, তেওঁ দশম শ্ৰেণীত পঢ়ে, এনেকে ক'ব পাৰো নে নাই? তেওঁৰ এটা বাহন আছে, তেওঁৰ এটা বাহন আছে, তেওঁ সদায় সঁচা কথা কয়। বুজি পাইছা নাই? সৰফৰাজ নামটো এবাৰ লৈছো, কিন্তু তাৰ নামৰ সলনি আমি ইয়াত তেওঁ ব্যৱহাৰ কৰিছো, তেওঁৰ ব্যৱহাৰ কৰিছো, তেওঁ ব্যৱহাৰ কৰিছো। এনেকুৱা ধৰণৰ কিছুমান শব্দ আছে যিবিলাকক আমি pronoun বুলি ক'ব পাৰো। যেনে তোমালোকে এইবিলাকক pronoun বুলি ক'ব পাৰা। I, we, you, he, she, they, it, who, whom, such, this, that, etc. তাৰমানে এই শব্দবিলাক আমি ব্যৱহাৰ কৰি কোনো নামৰ ঠাইত ব্যৱহাৰ কৰি আমি সেই নামটো বুজাব পাৰো। এইবিলাককে আমি pronoun বুলি কওঁ। বুজি পাইছনে নাই? বুজি নাপালে আমি আৰু ডিটেইলছত বুজিম। pronounটোক ভালকৈ বুজাৰ কাৰণে আমি আৰু কেইটামান উদাহৰণ লৈছো। এই উদাহৰণ কেইটা আমি ভালকে বুজি ললে মই ভাবো কনফিউজন সব দূৰ হৈ যাব।
এতিয়া চোৱাচোন ডেফিনেশ্যনটো pronoun are the words used in place of noun তোমালোকে প্লেস দেখিছানে নাউনৰ ঠাইত কত নাউনৰ ঠাইত এতিয়া চোৱা বাক্য কিটা চোৱা তোমাৰ নাম কি তোমাৰ নাম এতিয়া চোৱাচোন তোমাৰ নাম কি ইয়াত তোমাৰ শব্দ আছে তো ইয়াত আমি your ব্যৱহাৰ কৰিব পাৰো বুজি পাইছা তো your যেতিয়া আমি ব্যৱহাৰ কৰিম এটো এটা pronoun হৈ গল কি শব্দটো আছে নহয় এই কিৰ ঠাইটো এটা pronoun হ'ব পাৰে what এটা interrogative pronoun হয় জানা তোমালোকে তাৰ পিছত চোৱা ইয়াত কোন আছে এই যে কোন শব্দটো যে আছে এই কোন শব্দটো মানে কোনো এজন ব্যক্তিকে বুজোৱা হৈছে বুজি পাইছানে কোনো এজন ব্যক্তিকে বুজোৱা হৈছে এইকাৰণে আমি কোনৰ জাগাত কি ব্যৱহাৰ কৰিব পাৰো হু কোনোবাই তোমাক মাতি আছে এই যে কোনোবাই মানে someone বা anyone এনেকুৱা শব্দবিলাক শুনিছানে নাই তো someone তোমাক মাতি আছে তাৰ মানে এই শব্দটো কোনো এজন ব্যক্তিকে বুজাই আছে তো এই ব্যক্তিৰ ঠাইত আমি যেটো শব্দ ব্যৱহাৰ কৰিম এটো এটা নাম হয় এই শব্দটোৰ ঠাইত যেটো শব্দ ব্যৱহাৰ কৰিম হেতুৱে কি হ'ব pronoun হ'ব এইখন মোৰ গাড়ী বুজি পাইছা নাই এই যে এইখন এই বস্তুটোৰ এটা নাম আছে এইখন কিন্তু এই নামৰ ঠাইত আমি কি ব্যৱহাৰ কৰিছো this it এনেকুৱা শব্দ আমি ব্যৱহাৰ কৰো তো এইটো এটা কি pronoun মানে এটাই কথা মনত ৰাখিবা নামৰ ঠাইত ব্যৱহাৰ হোৱা শব্দই হৈছে pronoun মানে নাম যত বহিব লাগে তাৰ ঠাইত যি বিকল্প শব্দ ব্যৱহাৰ কৰো সেই শব্দটোই হৈছে pronoun আমাক শব্দটোই বুজাই আছে না মানে মানে for noun মানে name মানে নামৰ বাবে মানে নামৰ ঠাইত যি শব্দ ব্যৱহাৰ কৰা হয় আমি সৰ্বনাম পঢ়ি আছো আমি এতিয়া আমি শব্দটো চোৱাচোন আমি শব্দটোৱে কাক বুজাই আছে আমাক কি বুজাই আছে না তো আমাৰ নাম আছে না নাই আমি শব্দ বলে আমি এটা এজন দুজন হ'ব পাৰো তিনিজন হ'ব পাৰো বহুত কেইজন হ'ব পাৰো তো আমাৰ সবৰে নাম আছে কিন্তু একেলগে এটা শব্দ দি বুজাই দিছো নামৰ ঠাইত বেলেগ শব্দ ব্যৱহাৰ কৰিছো হৈ গল pronoun ওকে তোমালোকে PUBG খেলি আছা নেকি তোমালোকে তাৰমানে তোমালোকে কাক বুজাই আছে তোমালোকক বুজাই আছে তোমালোক সবকে বুজাই আছে যেতিয়া তোমালোক সবকে বুজাব তাৰমানে তোমালোকৰ সবৰে নাম আছে বেলেগ কিন্তু আমি একেলগে কি কৰি দিছো someone এনেকুৱা তোমালোকে you are হয়নে নহয় you শব্দটো এটা pronoun সেই কাৰণে simple এতিয়া বুজি পাইছা নহয় যে নামৰ ঠাইত যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় নামৰ জাগাত নাম যত থাকিব লাগে তাৰ ঠাইত যি বেলেগ শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবিলাকে হৈছে pronoun উদাহৰণস্বৰূপে আমি লৈছো নহয় I, we, he, she, it, they, you এনেকুৱা বহুত শব্দ আছে that, who, which, what, whom, such এনেকুৱা বহুত ধৰণৰ pronoun আছে ঠিক আছে এতিয়া pronoun শব্দৰ meaning ভালদৰে বুজি পাইছো তো pronounৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট আৰু আমি pronoun পঢ়িবলৈ গলে কেৱল মাত্ৰ এই কেইটাই সবচে আগত আমি শিকো বা পঢ়ো সবে আমাক এই কেইটাই বুজায় কিয় এই pronoun কেইটা কিয় হিৰো হৈ আছে হিৰো হোৱাৰ কাৰণটো কি যেতিয়া আমি কথা পাতো কোনো নাম লৈ কোনো বস্তু কাৰণ আমি কথা পাতো বিশেষকৈ তোমাৰ বিষয়ে তেওঁৰ বিষয়ে তাইৰ বিষয়ে আমি এই শব্দবিলাকেই ব্যৱহাৰ কৰিব লাগে আই যেতিয়া কম মই যেতিয়া মোৰ বিষয়ে কম তেতিয়া কি বুলি কম এতিয়া আই মোৰ নাম আছে না নাই আছে কিন্তু মই নিজকে মোৰ নাম নকৈ বুজি পাইছা নাই মুশকিলটো কেনেকুৱা হ'ব যেতিয়া মই কবলৈ যাম যদি তুমি খুদা তোমাৰ নাম কি মই ৰশিদুল আলম তুমি ক'ত পঢ়া মই ৰশিদুল আলম অমুক স্কুলত পঢ়ো তুমি কি কাম কৰা মই ৰশিদুল অমুক কাম কৰো এনেকুৱাকে ক'ব লাগিব যদি তুমি pronoun ইউজ নকৰা মুশকিল হ'ব নে নাই সেই কাৰণে মুশকিল যাতে নহয় কথাবিলাক ধুনিয়াকে আমি ক'ব পাৰো সেই কাৰণে আমি pronoun ইউজ কৰিব লাগে তো চোৱা এই pronoun কেটা বহুত ইম্পৰ্টেন্ট আৰু সবচে বেছি ইউজফুল মোস্ট ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট কাৰণ আমি কি কৰো বেছি ক্ষেত্ৰতে বেছি সময়তে আমি কোনো ব্যক্তিৰ বিষয়ে কথা পাতো কোনো প্ৰাণীৰ বিষয়ে কথা পাতো বুজি পাইছা না নাই ওইটোৰে আমি সকলোকে যেতিয়া বুজাও আমি শব্দ বুজাও তাৰমানে আমাক সকলোকে একেলগে বুজাও তেতিয়া আমি শব্দ ব্যৱহাৰ কৰো ইউ তুমি তোমাক যেতিয়া বুজাম তেতিয়া তুমি কি বুলি কম তোমাৰ নামটো নকৈ ইউ বুলি কৈ দিম দে তেওঁলোক বা সিহঁত এনেকে মানে তেওঁলোকৰটো বহুত কেজন আছে তেওঁলোকৰ নাম আছে বেলেগ কিন্তু নামবিলাক কৈ নাথাকি আমি কি কৰিম দে ইউজ কৰি দিম হি she লৰা ছোৱালীৰ ক্ষেত্ৰত পুৰুষ মহিলাৰ ক্ষেত্ৰত আমি হি she ব্যৱহাৰ কৰি দিম কি পুৰুষ মহিলা হলে she it টোকে আমি এইটো বুজাই দিম এইটো ঠিক আছে এই গুটেই কেটা
কাৰ কথা কয় এই গুটেই কেইটা pronoun কিহৰ কথা কয় এই গুটেই কেইটা pronoun কোনো ব্যক্তিৰ কথা কয় লিভিং থিংছৰ কথা কয় বুজি পাইছে না নাই সেই কাৰণে এই pronoun কেইটা কি কোৱা হয় জানা পাৰ্সোনেল pronoun এই pronoun কেইটা কোৱা হয় পাৰ্সোনেল pronoun এতিয়া তোমালোকে প্ৰশ্ন কৰিব পাৰা স্যাৰ আই উই ইউ দে হি সি এই কেইটাই বুজিলো কোনো ব্যক্তিক বুজায় কিন্তু ইটটোৰেতো ব্যক্তিক বুজোৱা নাই কাৰণ এটোতো নন লিভিং থিংছৰ ক্ষেত্ৰত ব্যৱহাৰ হয় হয়নে নহয় এটো ক'ব পাৰা নাই নাই কিন্তু প্ৰশ্ন ময়ে কৰিম আজি আৰু উত্তৰ ময়ে দিম জাস্ট তোমালোকে খালি ভালকে চোৱা আৰু নোট ডাউন কৰা পইণ্ট এনেকুৱা কিছুমান বস্তু আছে যাৰ ক্ষেত্ৰত আমি হি সি ইট পুৰুষ মহিলা নিৰ্ধাৰণ কৰাটো আমাৰ কাৰণে অসুবিধা হয় তেতিয়া আমি কি কৰো তেতিয়া আমি ইটটো ব্যৱহাৰ কৰো যেনে এনিমেলছৰ ক্ষেত্ৰত আমি পুৰুষ মহিলা ধৰি ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু হিহঁত লিভিং জীৱিত প্ৰাণী হয় না এনিমেলছৰ ক্ষেত্ৰত আমি ইটটো ব্যৱহাৰ কৰিম বেবি এতে বেবিটোৰ ক্ষেত্ৰত কিন্তু পুৰুষ মহিলা ব্যৱহাৰ নহয় তাত আমি কি ব্যৱহাৰ কৰিম ইট ব্যৱহাৰ কৰিম বুজি পাইছা না নাই সেই কাৰণে এই গুটেই কেইটাক পাৰ্সোনেল pronoun বুলি কোৱা হয় পাৰ্সোনেল কিয় আহিল আৰে পাৰ্সোনেল কিয় আহিল জানা নাই কাৰণ কোনো ব্যক্তিৰ কথাইতো কোৱা হৈছে পাৰ্সন মানে তো ব্যক্তি টাইপস অফ pronounৰ কিছুমান ভাগ আছে তো আমি এতিয়া pronounৰ সেই ভাগ কেইটা পঢ়িম প্ৰথমটো ভাগ পাও পাৰ্সোনেল pronoun কাৰণ এই pronoun কেইটাই সবচে ইম্পৰ্টেন্ট আৰু আমি এনি টাইম বাক্যত ব্যৱহাৰ কৰি তোমালোকে যেতিয়া ইংলিশত সেন্টেন্স লিখা তেতিয়া কি কৰা এই কেইটাৰ ভিতৰতে বেছি ব্যৱহাৰ হয় হয়নে নহয় পাৰ্সোনেল pronoun যাক আমি ব্যক্তিক বুজোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো সেই কাৰণে নাম হৈছে ব্যক্তিবাচক সৰ্বনাম ওকে এতিয়া চোৱা আমি যে ইমান দিন পঢ়িছো আই যেটো pronoun আছে এই আইটোৰ অৰ্থ আমি কি পাইছো মই বুলি পাইছো কিন্তু কেৱল মাত্ৰ আইটোৰ অৰ্থ মই হয় নেকি ইয়াৰ আৰু অৰ্থ নাই নেকি যদি মই বুলি খালি মই বুলি ভাবা তেতিয়াহলে কিন্তু ৰং কৰিছা আইৰ অৰ্থ আৰু বহুত কেইটা আছে আই মানে মই মোৰ মুখ তিনটা অৰ্থ আছে কিন্তু ইয়াৰ ব্যৱহাৰ বেলেগ বেলেগ স্থানত হয় সেই কেইটা আমি পঢ়িম এতিয়া উই মানে আমি আমাক যেতিয়া বুজাও কিন্তু ইয়াৰ অৰ্থ খালি আমিয়ে নহয় ইয়াৰ অৰ্থ স্থান বেদে এই হয় আমাৰ হয় আমাক হয় ইউ টু খালি তুমি নহয় বা আপুনি নহয় এটো তুমি তোমাৰ তোমাক বা আপুনি আপোনাৰ আপোনাক বুলি ক'ব পাৰো ঠিক আছে দে মানে হিহত নহয় কেৱল মাত্ৰ ইয়াৰ অৰ্থ দেৰ অৰ্থ হিহত হিহতক হিহতৰ ই মানে তেওঁ তেওঁৰ তেওঁ সি মানে তাইক ইট মানে এইটোৰ মানে প্ৰত্যেকটো এই পাৰ্সোনেল pronoun বিলাকৰ তিনটা অৰ্থ আছে কাৰণ ইয়াৰ তিনটা কেস আছে তিন জায়গাত তিন ধৰণে ব্যৱহাৰ কৰিব পাৰি আমি ঠিক আছে সেই ইউজ কেইটা আৰু এই পাৰ্সোনেল pronounৰ কেস কেইটা আমি এতিয়া ভালকৈ পঢ়িম তোমালোকে এইকেইটা ধুনীয়াকৈ লিখিলো আই আৰু উই ইয়াৰ পৰা কি হয় এইকেইটাই কাক বুজাইছো মই মোৰ মুখ আমি আমাৰ আমাক এই দুইটা হৈছে ফাৰ্স্ট পাৰসন কাৰণ যোনে কথাটো কয় যাৰ দ্বাৰা কথা কোৱা হয় এই পক্ষটোক আমি ফাৰ্স্ট পাৰসন বুলি কওঁ তাত মই অকলে হ'ব পাৰো আৰু আমি গুটেই কেইজনে মিলি একেলগে আমি ক'ব পাৰো যাক সেই কাৰণে আমি ফাৰ্স্ট পাৰসন বুলি কওঁ সোৱা একেলগে আমাৰ পাৰসন হিকা হৈ আছে আৰু পাৰ্সোনেল pronoun হিকা হৈ আছে তো আই আৰু উই হৈছে ফাৰ্স্ট পাৰসন মানে প্ৰথম পুৰুষ বুজি পাইছা নহয় এতিয়া যি পক্ষৰ দ্বাৰা কথা কোৱা হয় মানে যোনে কথা কয় কথা কোনে কয় হয় মই কম নহলে আমি কম শুনুতা পক্ষ বেলেগ ইউটো হৈছে শুনুতা পক্ষ এতিয়া মই যে কথা কৈ আছো তোমাৰ লগত শুনি আছে কোনে তুমি শুনি আছা তোমালোকে শুনি আছা ইউটো সেই কাৰণে হয় সেকেন্ড পাৰসন সদায় মনত ৰাখিবা যোনে কথা কয় তেওঁ হৈছে ফাৰ্স্ট পাৰসন তাত এক বচন হ'ব পাৰে বহু বচন হ'ব পাৰে ঠিক আছে বহুত কেজনে মিলি কলে আমি হম আৰু সিঙ্গল হলে মই হম যোনে শুনিব তেও কোন হ'ব তুমি হবা আপুনি হ'ব তোমালোক হবা সেই কাৰণে ইউটো হৈছে সদায় কি হ'ব সেকেন্ড পাৰসন তাৰ পিছত চোৱা দে হি সি ইট এই গুটেই কেইটা যেতিয়া আমি এতিয়া চোৱা মই যে তোমালোকৰ লগত এতিয়া কথা পাতি আছো কাৰ কথা পাতি আছো হয়তো তেওঁৰ কথা পাতি আছো তাইৰ কথা পাতি আছো এইটো হেইটো বস্তুৰ কথা পাতি আছো কোনো তৃতীয় পক্ষৰ কথা আমি দুই পক্ষই পাতি আছো তো মই যেতিয়া তোমালোকৰ লগত কোনো তৃতীয় পক্ষৰ কথা পাতিম তেওঁলোকে হ'ব থাৰ্ড পাৰসন সেই কাৰণে আমি দে হি সি ইট এইকেইটাক আমি থাৰ্ড পাৰসন বুলি কওঁ তাৰমানে তৃতীয় পুৰুষ এতিয়া
পাৰ্সন কেটা বুজি পাইছা না তোমালোকে এতিয়া পাৰ্সনো বুজি পাইছা হয় না নহয় কাৰণ এই পাৰ্সনেল প্ৰনাউন বিলাকৰ তিনটা কেস আছে ইউজ কেস তিন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰো ব্যৱহাৰ কৰো এতিয়া চোৱা যেতিয়া সাবজেক্ট সেন্টেন্স এটা যেতিয়া আমি লিখো সেন্টেন্স এটা যেতিয়া লিখো প্ৰথমে সাবজেক্ট থাকে ভার্ব থাকে অবজেক্ট থাকে হয় না নহয় যদি সাবজেক্টৰ ঠাইত প্লেস টু সাবা সাবজেক্টৰ ঠাইত যদি কোনো pronoun ব্যৱহাৰ কৰা হয় মানে সাবজেক্ট অৰ্থত যদি বহে সাবজেক্টৰ ক্ষেত্ৰত বহে তেতিয়া হলে ইয়াৰ পজিশন এইটো হ'ব সাবজেক্ট কেছ বুজি পাইছা নাই আই উই ইউ দে হি শি ইট পার্সোনাল pronounৰ পজিশন কেটা এই সেম হ'ব অৰ্থ বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াৰ পজিশন এইবিলাক হ'ব কিন্তু আই টু যেতিয়া অবজেক্ট কেছত হ'ব তাৰ মানে আই টু যেতিয়া মুখ যেতিয়া ইনডাইৰেক্টলি বুজোৱা হ'ব তেতিয়া হলে কি হ'ব আই টু মি হৈ যাব বুজি পাইছা আই টু হৈ যাব মি অবজেক্টৰ ক্ষেত্ৰত সেই কাৰণে অবজেক্ট কেস বুলি কোৱা হয় আই টু তেতিয়া আৰু আই হৈ না থাকে মি হৈ যাব আৰু মি হোৱাৰ লগে লগে ইয়াৰ অৰ্থ হৈ যাব মুখ ইয়াৰ অৰ্থ হৈ যাব মুখ বুজি পাইছা ভালকে মনোযোগ দিয়া বুজি পাবা উই মানে ইয়াত সাবজেক্ট কেছত উই হিচাপে বহিছে কিন্তু উইটো যেতিয়া অবজেক্ট হিচাপে বহিব তাৰ মানে ইনডাইৰেক্টলি যেতিয়া কোৱা হ'ব তেতিয়া কি হ'ব উইটো অবজেক্ট কেছত আস হৈ যাব আৰু ইয়াৰ অৰ্থ হৈ যাব আমাক ইয়াৰ অৰ্থ হৈ যাব কি আমাক তাৰ পিছত ইউ টু সাবজেক্ট কেছত ইউ হিচাপে থাকিব কিন্তু অবজেক্ট কেছতো ইউ হিচাপে থাকিব কিন্তু অৰ্থ হৈ যাব বেলেগ অৰ্থ হৈ যাব তোমাক বা আপোনাক হৈ যাব দে মানে আমি সাবজেক্ট কেছত দে টু এনেকে লিখিম এইটোৱে চেহাৰা থাকিব তাৰ দে কিন্তু যেতিয়া আমি অবজেক্ট হিচাপে লিখোতে তেতিয়া হৈ যাব দেম তেতিয়া অৰ্থ হৈ যাব ইহতক তেতিয়া অৰ্থ কি হৈ যাব হিহতক কিন্তু চেহাৰাও বেলেগ হৈ আছে হয় না নহয় চেহাৰাও বেলেগ হৈ আছে চাবা দে অবজেক্টত যেতিয়া বহিব দেম হৈ যাব কিন্তু সাবজেক্ট কেছত হিহত আছিল অবজেক্ট কেছত অৰ্থ হৈ গৈছে হিহতক কিন্তু চেহাৰাও বেলেগ হৈ গৈ আছে চেহাৰা বুজি পাইছা নাই হি টু সাবজেক্ট কেছত হি এইটো চেহাৰা থাকিব কিন্তু অবজেক্ট কেছত কি হৈ যাব হিম আৰু ইয়াত অৰ্থ হৈ যাব তেউক অৰ্থ কি হৈ যাব তেউক হি টুৰ চেহাৰা তাত কি হৈ গৈছে হিম হৈ গৈছে চেঞ্জ হৈ গৈছে শি টু অবজেক্ট কেছত হৈ যাব হার আৰু ইয়াৰ অৰ্থ হৈ যাব ইয়াত তাইক বুজি পাইছা না নাই ভালকে চাবা বহুত ইম্পৰ্টেন্ট পইণ্ট এইবিলাক কাৰণ এই পইণ্ট বিলাক যদি আমি জানা নাথাকো তেতিয়া হলে আমাৰ বহুত মুশকিল হয় বিশেষকৈ ক্লাস 5 6 7 8 9 ৰ ল'ৰা-ছোৱালীৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ 10 ৰো গুৰুত্বপূৰ্ণ সবৰে গুৰুত্বপূৰ্ণ ইট এটা সোয়া ইটৰ অবজেক্টত যেতিয়া আমি ইট হয় ইটেই হয় কিন্তু ইয়াৰ অৰ্থ হৈ যায় এইটুক কি হৈ যায় অৰ্থ এইটুক হৈ যায় ঠিক আছে এতিয়া সো আমি সাবজেক্ট কেস আৰু অবজেক্ট কেস গম পাই গলো এতিয়া ৰৈছে কি পসেসিভ কেস পসেসিভৰ অৰ্থ হৈছে অধিকাৰ বুজোৱা অবজেক্টৰ অৰ্থ কি বুজি পাইছো আমি অবজেক্ট মানে হৈছে যেতিয়া আমাক উদ্দেশ্য আকাৰে ব্যৱহাৰ কৰা হয় হেকত ব্যৱহাৰ কৰা হয় নাউন হিচাপে ব্যৱহাৰ কৰা হয় pronoun হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু অবজেক্টৰ পজিশনত pronoun হিচাপে আমি ব্যৱহাৰ কৰিম কিন্তু কোত তাৰ পজিশনটো যেতিয়া অবজেক্টৰ ঠাইত হ'ব তেতিয়া এই পার্সোনাল pronoun বিলাকৰ চেহাৰা এই কেটা হৈ যাব আই টু মি হৈ যাব উই টু আস হৈ যাব ইউ টু ইউৱে থাকিব দে টু দেম হৈ যাব হি টু হিম হৈ যাব শি টু হার হৈ যাব ইট টু ইট এইটোৱে থাকিব এই ঠাইটোত বহিলে এইটো চেহাৰাই থাকিব ইয়াৰ অৰ্থ হৈছে পসেসিভ মানে কি বুজাই আছে ইয়াত অধিকাৰ মানে অধিকাৰ যেতিয়া বুজোৱা হয় অধিকাৰ বুজোৱাৰ ক্ষেত্ৰত ধৰি লোৱা যে এই চক পেন্সিলটো কাৰ এইটো মোৰ চক পেন্সিল বুলি কৈছো তাৰ মানে এই চক পেন্সিলৰ ওপৰত মোৰ অধিকাৰ আছে সেই কাৰণে মোৰ বুলি কৈছো যে এই কিতাপটো মোৰ সেই কলমটো মোৰ সেই বেগটো মোৰ এই কিতাপটো তোমাৰ সেই বেগটো তোমাৰ এনেকৈ যেতিয়া আমি আমাৰ তোমাৰ তেওঁৰ হিহতৰ তেওঁলোকৰ মানে ৰ উচ্চাৰণ যেতিয়া হ'ব pronoun বিলাকৰ লগত বুজি পাইছা নাই তেতিয়া হৈ যাব অধিকাৰ সূচক পসেসিভৰ ক্ষেত্ৰত কি হ'ব আই টু হৈ যাব মাই
বা মাইন বুজি পাইছা নাই I to possessive যেতিয়া আমি অধিকাৰ যেতিয়া বুজাম তেতিয়া হৈ যাব কি হ'ব মাই বা মাইন I তোৰ চেহাৰা কি হৈ যাব হয় মাই হৈ যাব নহলে মাইন হৈ যাব এই দুইটা কোনটো কেতিয়া বহে তাৰ উইটো কি হৈ যাব উইটো হৈ যাব পসেসিভৰ ক্ষেত্ৰত our যেতিয়া আমি আমাৰ বুজাম কাৰণ উই মানে আমি তো আমি আমাৰ ক্ষেত্ৰত যেতিয়া আমাৰ কথাটো যে কোনো বস্তুৰ ওপৰত যেতিয়া আমাৰ অধিকাৰ দেখাম তেতিয়া কি হৈ যাব our হৈ যাব নহলে ours হৈ যাব কি হৈ যাব ours you to হৈ যাব your নহলে কি হৈ যাব yours হৈ যাব they to হৈ যাব their নহলে কি হৈ যাব theirs he to হৈ যাব his okay she to হৈ যাব her it to হৈ যাব its এই চেহাৰা হৈ যাব এই পার্সোনাল প্রোনাউন কেটা যেতিয়া অধিকাৰ বুজাব তেতিয়া কি হৈ যাব এই চেহাৰা হৈ যাব বুজি পাইছা নাই ইয়াত অৰ্থ ৰ আহিব মই পার্সোনাল প্রোনাউনৰ অৰ্থ লিখাই দিছো নহয় তাত তিনটা অৰ্থ পাইছা নাই তাত মোৰ তোমাৰ তেওঁৰ তেওঁলোকৰ হিহঁতৰ এনেকুৱা শব্দ পাইছো নাই এই কেটাৰে বুজাই আছে পার্সোনাল প্রোনাউনৰ এই তিনটা কেস বুজাৰ কাৰণে মই কেটামান উদাহৰণ লৈছো এই উদাহৰণ কেটা বুজি ললে 100% কনফিউজন দূৰ হৈ যায় এতিয়া সোৱা আমি এটা এটা বাক্য পঢ়ি যাও প্ৰথমটো উদাহৰণ হৈছে এইটো মোৰ কলম This is my pen ইয়াত কলমটোৰ ওপৰত অধিকাৰ বুজোৱা হৈছে সেই কাৰণে এই মোৰ শব্দটো এইটো এটা পার্সোনাল প্রোনাউন হয় আৰু ইয়াৰ ৰূপটো হৈছে পসেসিভ কেস This is my pen আমি পঢ়ি আছো কি পার্সোনাল প্রোনাউন ভালকে মনোযোগ দিবা মানে কোনো বস্তুৰ কথা কোৱা হৈ আছে সৰি কোনো ব্যক্তিৰ কথা কোৱা হৈ আছে ঠিক আছে এইটো মোৰ কলম তাৰ মানে মোৰ মানে মই তো মই এজন ব্যক্তি কনফিউজন দূৰ হৈ আছে নাই ভালকে মনোযোগ দিয়া সব দূৰ হৈ যাব সেইটো তেওঁৰ ঘৰ That is his house সোৱা সেইটো তেওঁৰ ঘৰ তাৰ মানে সেই ঘৰটোৰ ওপৰত তেওঁৰ অধিকাৰ বুজোৱা হৈ আছে তো আমি জানো তেওঁ বুলি কলে হি হয় তো হি টু যেতিয়া পসেসিভ কেছত ব্যৱহাৰ কৰিবা তেতিয়া হি হৈ যাব হিজ কাৰণ বস্তুটোৰ ওপৰত তাৰ অধিকাৰ বুজোৱা হৈ আছে সেই কাৰণে পসেসিভ হৈ আছে That is his house মানে এইটো হৈছে এটা পসেসিভ pronoun my to হৈছে এটা পসেসিভ pronoun এতিয়া pronoun দেখিলে তুমি চিনি পাবা আৰু কবও পাৰিবা যে এইটো কি pronoun এইটো পার্সোনাল pronounৰ কোনটো কেস ব্যৱহাৰ হৈ আছে 100% বুজি পাবা তুমি মোৰ বন্ধু you are my friend তুমি মোৰ বন্ধু এতিয়া সোৱা you to ডাইৰেক্টলি বুজোৱা হৈছে সেকেন্ড পারসন তুমি হয় নহয় আকৌ তুমি যে মোৰ বন্ধু এইটো অধিকাৰ দেখুৱা হৈ আছে তাৰ মানে তুমি যে মোৰ বন্ধু হোৱাৰ অধিকাৰ দেখুৱা হৈ আছে সেই কাৰণে মাই বুজোৱা হৈ আছে মই টু মাই হৈ গৈছে কাৰণ ইয়াত পসেসিভ বুজায় কিন্তু এইটো সাবজেক্ট কেস আৰু এইটো অবজেক্ট কেস আৰু এইটো সাবজেক্ট কেস কনফিউজন বিলাক দূৰ হৈ আছে না নাই নাও pronoun এতিয়া ভালকে চিনি পাবানে নাই কিন্তু সোৱা কনফিউজন নহবা সব কিন্তু নামৰ ঠাইত ব্যৱহাৰ হৈ আছে you too তোমাৰো নাম আছে ইয়াত তোমাৰ নাম লিখিব পাৰিলো হয় মাই মোৰ নাম ইয়াত থাকিব পাৰিলে হয় কিন্তু এইবিলাক নিদি নামৰ ঠাইত এই শব্দবিলাক ব্যৱহাৰ কৰা হৈ আছে ঠিক আছে তাই তেওলোকৰ আলহী she is their guest she is their guest মানে তাই তেওলোকৰ আলহী এতিয়া she to কি she to হৈছে সাবজেক্ট কেস কাৰণ সাবজেক্ট কেস হোৱাৰ কাৰণে she to she হিচাপে বহিছে নহলে বেলেগ হৈ গলে হয় their এতিয়া সোৱা they আছে নহয় তেওলোক বা হিহত এতিয়া হিহতৰ বুলি কোৱা হৈছে নহয় তো তাৰ মানে তাই তেওলোকৰ গেষ্ট আলহী তো সেই কাৰণে এইটো পসেসিভ কেছত বহাৰ কাৰণে they to their হৈ গৈছে কনফিউজন দূৰ হৈ আছে না নাই আৰু হ'ব সোৱা এই কিতাপটো মোৰ This book is mine এতিয়া সোৱা এই কিতাপটো মোৰ This book is mine
এতিয়া এই কিতাপটো মোৰ বুলি কোৱাৰ লগে লগে কিতাপৰ ওপৰত মোৰ অধিকাৰ বুজোৱা হৈ আছে আমি জানো মোৰ বুলি কলে মাই হয় অধিকাৰ বুজোৱাৰ ক্ষেত্ৰত পসেসিভ কেছত কিন্তু মাইন আছে না আৰু এটা মাই বা মাইন কেতিয়াবা মাইন হৈ যায় কেতিয়াবা মাই হয় দুইটাৰ অৰ্থ মোৰ কিন্তু মাই কেতিয়া ব্যৱহাৰ হয় আৰু মাইন কেতিয়া ব্যৱহাৰ হয় হেতু কনফিউজন থাকিব পাৰে এই উদাহৰণৰ জৰিয়তে হেতু দূৰ হৈ যাব সোৱা যেতিয়া নেকি বস্তুটো আগত আহিছে অধিকাৰ পিছত আছে ভালকে মনত ৰাখিবা যেতিয়া নাউন আগত থাকিব আৰু অধিকাৰ পিছত থাকিব তেতিয়া কিন্তু এই পসেসিভ pronounৰ সেকেন্ড টু ৰূপ আহিব মাইন আহিব মোৰ ক্ষেত্ৰত বুজি পাইছা নাই হেতুত মোৰ কিতাপ that is my book ইয়াত সোৱা অধিকাৰ আগত দেখুৱা হৈছে বস্তু পিছত দেখুৱা হৈছে সেই কাৰণে মাই আহিছে এটাই কথা মনত ৰাখিবা যেতিয়া বস্তুটো আগত থাকিব অধিকাৰ পিছত থাকিব তেতিয়া মাইন হৈ যাব আৰু মানে পসেসিভ pronounৰ সেকেন্ড কেস ব্যৱহাৰ হ'ব ঠিক আছে আৰু যেতিয়া বস্তুটো পিছত অধিকাৰ আগত তেতিয়া কি হৈ যাব এই ৰূপটো বহিব ক্লিয়াৰ হৈছে এই হেতু মোৰ কিতাপ that is my book পসেসিভ কেছৰ দুটা ৰূপ আছে এটা s থকা আছে ইয়াত তো মাইন হৈছে কিন্তু কেতিয়াবা yours ours theirs এনেকুৱা আছে না নাই হেতু কেতিয়া হ'ব যেতিয়া নেকি অধিকাৰটো পিছত দেখুৱা হ'ব বস্তুটো আগত থাকিব তেতিয়া এই ঘড়ীটো তোমাৰ this watch is yours ইয়াত সোৱা ঘড়ীটো আগত আছে অধিকাৰ পিছত আছে মানে তোমাৰ বুলি কলে তোমাৰ অধিকাৰ আছে না এই কাৰণে কি হৈ গৈছে yours হৈ গৈছে এইবিলাক কিন্তু ফাইনাল পৰীক্ষাটো আহে কাৰেক্ট টেন্স কৰিবলৈ সেন্টেন্স কাৰেকশন কৰিবলৈ pronoun ইউজ কৰিবলৈ খালি ঠাই দি দিব তোমাক সঠিক pronoun বহাবলৈ দিব তেতিয়া তুমি এইবিলাক নিয়ম জানা থাকিব লাগিব এইখন বিদ্যালয় আমাৰ this school is ours বুজি পাইছানে কাৰণ ইয়াত বিদ্যালয়খনক আগত বুজোৱা হৈছে আৰু অধিকাৰটো পিছত বুজোৱা হৈছে সেই কাৰণে আমি ours লিখিছো পসেসিভ pronounৰ সেকেন্ড টু ৰূপ ব্যৱহাৰ কৰিছো পাৰ্সোনেল pronoun বিলাকৰ this school is ours এই বিদ্যালয়খন বলা আমি প্ৰ্যাকটিস কৰো কাৰণ কথা আছে নহয় practice makes a man perfect and mistake makes a man perfect practice কৰিলে পাৰ্সোনেল pronounৰ কনফিউজন আৰু দূৰ হ'ব কেটামান তোমালোকে কৰিবা মই কেটামান কৰি দি আছো তেওঁক মাতিছে he call him he calls him এতিয়া সোৱা পাৰ্সোনেল pronoun ইয়াত সাবজেক্ট কেস হিচাপে বহিছে সেই কাৰণে হি হৈছে কিন্তু তেওঁক কোৱাৰ লগে লগে হিম হৈ গৈছে কাৰণ এটো হৈছে অবজেক্ট কেস হি কলস হিম ক্লিয়াৰ হৈছে তোমালোকে এইকেটা বাক্য ট্ৰান্সলেট কৰিলেও তোমালোকে পাৰ্সোনেল pronoun বিলাক ভালকে চিনি পাই যাবা কোনটো কোন ৰূপত বহি আছে তাৰ কনফিউজন ক্লিয়াৰ হৈ যাব তুমি মোক চিনি পাবা তুমি মোক চিনি পাবা you will know me তাৰমানে তুমি মোক চিনি পাবা এতিয়া সোৱা you to subject case হৈছে কাৰণে you হৈছে কাৰণ সেকেন্ড পাৰসন me to I to ইয়াত me হিচাপে বহিছে কাৰণ ইয়াত অবজেক্ট কেস হিচাপে বহিছে বুজি পাইছানে তাই তেওঁৰ হৈতে কথা পাতি আছে এতিয়া সোৱা she is talking with him she is talking with him তাই তেওঁৰ হৈতে কথা পাতি আছে তাৰ মানে ইয়াত she টুৰে সাবজেক্ট কেস হৈছে কাৰণে she সোৱালি মহিলা মানুহ এই কাৰণে তোমালোকে এই তিনটা কৰিবা আৰু মোক কমেন্ট কৰি জনাবা মোক দেখুৱাবা কমেন্টত এই এনসাৰ বিলাক কৰি মোক দিবা ঠিক আছে হৈছে না মই চেক কৰি দিম তেতিয়া হে কনফিউজন ক্লিয়াৰ হ'ব কেটামান বাক্য দিয়া হৈছে আমাক কৈছে
correct the sentences. এই বাক্যকেইটা শুদ্ধ কৰিব দিছে কাৰণ ইয়াত ভুল আছে কিবা কিবি কি ভুল আছে আমি চাম মই তিনটা কৰিম মই দুটা কৰিম তোমালোকে তিনটা কৰিবা ঠিক আছে চাম কাৰ কিমান দম আছে Rahul and me went to town. ইয়াত চোৱা আমি কি শিকি আছো হেতু ফোকাস ৰাখিব লাগিব আমি শিকি আছো পাৰ্সোনেল pronoun ইয়াত আমি pronoun বিলাকহে চিনি পাব লাগে Rahul and me তেওঁলোকৰ পজিশন বিলাক চিনি পাব লাগিব এতিয়া চোৱা me টু যে বহিছে Rahul and me এই দুইটা তো সাবজেক্ট হিচাপে বহিছে কিন্তু সাবজেক্ট হিচাপে বহিলে me টু নহয় কি হ'ব লাগিব me টু হ'ব লাগিব কি তোমালোকে কোৱাচোন কোৱা কি হ'ব I হ'ব নে নাই চোৱাচোন কি হ'ব I হ'ব yes Rahul and I went to town বুজি পাইছা নাই কাৰণ ইয়াত সাবজেক্ট কেছত আছে সাবজেক্ট কেছত কি হ'ব verb object কেছত কি হ'ব আমি এইটো হেই তিনটা কেছত শিকিছো হয়নে তাৰ পিছত দুই নম্বৰ চোৱা he and my তাৰ মানে my টু হৈ যাব I তাৰ মানে he and I are planning to go abroad the teacher told Sarfraz and me to our homework এটো তোমালোকে কৰিবা সাবা ইয়াত পাৰ্সোনেল pronoun কোন বিলাক পাৰ্সোনেল pronoun তিনটা কেছ আছে সাবজেক্ট পসেসিভ আৰু অবজেক্ট তোমালোকে বিচাৰি উলিয়াবা আৰু তেওঁৰ জায়গা মতে বহি আছে না নাই আৰু তেওঁৰ জায়গা কি হ'ব লাগে হেই জায়গাত তেওঁৰ পজিশন কি হ'ব লাগে তেওঁৰ চেহাৰা কি হ'ব লাগে হেতু উলিয়াবা she is as faster as I এতিয়া সোৱা I টু কোড বহি আছে আৰু তাৰ ৰূপটো কি হ'ব লাগে হেতু আমি জানো he likes us তো এই তিনটা তোমালোকে কৰিবা কমেন্ট কৰি আনসাৰ বিলাক মোক দেখুৱাবা আৰু নহলে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল pronounৰ দ্বিতীয়টো ভাগ ইন্টাৰোগেটিভ pronoun পঢ়িম ইন্টাৰোগেটিভ মানে যিবিলাক pronounৰে প্ৰশ্ন কৰা হয় প্ৰশ্নবোধক তাৰ মানে প্ৰশ্ন কৰা pronoun মানে তাত যিকোনো ব্যক্তি বা বস্তুৰ নাম হ'ব লাগে তাৰ হলনি ইন্টাৰোগেটিভ pronoun দি বুজোৱা হয় হেবিলাক হৈছে হু বুলি কলে কোন মানে তেওঁ এজন ব্যক্তিয়ে কিন্তু তাৰ নামটো কোৱা নাই কিন্তু হু বুলি কোৱা হৈছে কোন বুলি কোৱা হৈছে whom যাক which কোনটো যিটো what কি where কোত মানে এটা ঠাইৰ নাম আছে না হেই নামটোকে বুজাই আছে whenever whoever whichever whatever etc এইকেইটা হৈছে প্ৰশ্নবোধক সৰ্বনাম 3 নম্বৰ হৈছে ডেমনস্ট্ৰেটিভ pronoun ডেমনস্ট্ৰেটিভৰ মিনিং হৈছে নিৰ্দেশাত্মক যেতিয়া যিবিলাক শব্দৰে কোনো এটা বস্তু দেখুৱাই দিয়া হয় প্ৰত্যক্ষ কৰোৱা হয় সেই শব্দবিলাকে হৈছে ডেমনস্ট্ৰেটিভ pronoun এতিয়া সোয়া ইয়াত আছে কোনবিলাক শব্দ this that those such etc আৰু এটা প্লুৰেল those আছে these আছে এইটো বহুবচন these ওকে ইয়াত সোয়া these are rotten এইবোৰ পকা তাৰ মানে এই this শব্দটোৰে কি কৰা হৈছে দেখুৱাই দিয়া হৈছে ফলমূল বা কিবা বস্তু পকা বুলি দেখুৱাই দিয়া হৈছে these are rotten তাৰ মানে পকা those মানে অলপ দূৰত দেখুৱাৰ কাৰণে ব্যৱহাৰ হয় যেতিয়া মানে দূৰত কোনো বস্তু দেখুৱা হয় তেতিয়া আমি that বা those ব্যৱহাৰ কৰো সিঙ্গুলাৰ হলে that বহুবচন হলে those are beautiful flowers তাৰ মানে দূৰত দেখুৱা হৈ আছে যে হৌবোৰ ধুনিয়া ফুল this is my cat ওচৰত দেখুৱাৰ ক্ষেত্ৰত this ব্যৱহাৰ কৰা হয় সিঙ্গুলাৰ নাম্বাৰৰ কাৰণে তো সব কি কৰা হৈ আছে দেখুৱাই দিয়া হৈ আছে দেখুৱাই দিয়া মানে ডেমনস্ট্ৰেটিভ প্ৰত্যক্ষ কৰোৱা নিৰ্দেশাত্মক বুলি হেই কাৰণে কোৱা হয় this is my cat এটো মোৰ মেকুৰী তাৰ মানে এই দিশটোৰে দেখুৱাই দিয়া হৈ আছে এইটো such was his thinking এনেকুৱা তেওঁৰ চিন্তা ধাৰা আছিল তাৰ মানে এনেকুৱা বুলি কিয় কোৱা হৈছে such to এটা ডেমনস্ট্ৰেটিভ pronoun কাৰণ এটোৰে কি কৰা হৈছে এনেকুৱা বা তেনেকুৱা দেখুৱাই দিয়া হৈছে এনেকুৱা বা তেনেকুৱা ওকে এতিয়া সোয়া 4 নম্বৰ pronoun reflexive pronoun মানে হৈছে আত্মসূচক আচৰ নিৰ্ভৰশীলতা মই নিজে himself তেওঁৰ নিজে herself yourself তাই নিজে তোমালোক নিজে যোগ্যতা ability প্ৰকাশ কৰা তেনেকুৱা ক্ষেত্ৰত বুজোৱা হয় নাম হৈছে ৰিলেটিভ pronoun বৰিং হৈছে নেকি এনজয় কৰি পঢ়া এনজয় কৰি মজে करते हुए पढ़ते जाओ तभी तो आएगा याद में ठीक है অৰ্থ হৈছে জোৰ দেনা তাৰ মানে সংযোগ কৰা সংলগ্ন কৰা
মিলাই দিয়া এটা ক্লজ বা ফ্ৰেজক সংযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা pronoun বিলাক দফা বা বাক্যৰ অংশবিলাকক কি কৰে সংযোগ কৰাত ব্যৱহাৰ হয় এই pronoun বিলাক আৰু এই pronoun বিলাককে relative pronoun বুলি কোৱা হয় relative মানে জোৰ কৰা মিলাই দিয়া সংযুক্ত কৰা ঠিক আছে the person who won the race trained hard ব্যক্তিজন যিজন প্ৰতিযোগিতা জিকিছে trained hard প্ৰশিক্ষণ প্ৰাপ্ত আছিল কঠোৰ প্ৰশিক্ষণ প্ৰাপ্ত আছিল বুজি পাইছা নাই তো এই হুটোৰে ফ্ৰেজ দুটা কি কৰি দিছে জয়েন কৰি দিছে the pant that I bought yesterday stained that এটো এটা কনজাংশন আৰু ই কি কৰিছে দুটা ফ্ৰেজক জয়েন কৰি দিছে ঠিক আছে আৰু এটো হল সেই কাৰণে relative pronoun dal which we eat at least twice in a week is my favorite dali to je ase dali sobare priyo হয় না হেতু কি কৰো সপ্তাহত যেটো মই সপ্তাহত দুবাৰ কে খাও হেতু হৈছে মোৰ ফেভাৰিট তো ইয়াত which টৰে কি কৰা হৈছে জয়েন কৰি দিয়া হৈছে ওয়ার্ড বা দুটা ফ্ৰেজক বা ক্লজক জয়েন কৰি দিয়া হৈছে সেই কাৰণে এই কনজাংশন বিলাক এই শব্দ বিলাকক কোৱা হয় relative pronoun এটো হৈছে indefinite pronoun indefinite অর্থ হৈছে অনিশ্চিত pronoun তো আমি জানোই সৰ্বনাম মানে নামৰ ঠাইত ব্যৱহাৰ হোৱা শব্দ ওকে তো indefinite pronoun কেতিয়া ব্যৱহাৰ হয় আৰু কোন বিলাক সোৱা যেতিয়া নেকি নাম নলোৱাকৈ আনুমানিক ভাৱে কোনো বস্তুৰ তাৰ আইডিয়া দিয়া হয় ধাৰণা দিয়া হয় অনুমান কৰা হয় কিন্তু তাত বহুত কেইজন থাকিব পাৰে ইয়াত সোৱা all are my friends মানে ইয়াত জি কেইজন আছে গুটি কেইজনেই মোৰ বন্ধু তাৰ মানে all শব্দটো ৰে সবকে একেলগে বুজাই আছে বুজি পাইছা নাই কিন্তু সবৰে তো নাম আছে এই কাৰণে এটো এটা indefinite pronoun তাৰ মানে এটো এটা indefinite pronoun হোৱাৰ কাৰণ হৈছে indirectly বুজাই আছে give me another মোক অন্য এটা দিয়া আন এটা যে দিয়া হে আন এটাৰ তো নাম আছে কিন্তু আন এটাক আমি আইডিয়া আকাৰে এই শব্দটোৰে বুজাইছো সেই কাৰণে এটো হৈছে এটা আৰু ফাইনালত এই indefinite pronoun আহে মানে ক্ৰিটিক্যাল এইবিলাক বস্তু যদি কনফিউজন থাকে জানা না থাকে দিলে মহা প্ৰবলেম হৈ যায় do you want any from the pot পাত্ৰটোৰ পৰা তুমি কোনো এটা বিচৰানে এই যে কোনো এটা বিচৰানে এটো যিকোনো বস্তু হ'ব পাৰে তাৰ নাম আছে ওকে I want any one of them মানে মই তাৰ পৰা এটা বিচাৰো ঠিক আছে হেইটো যিকোনো বস্তুৰ নাম হ'ব পাৰে হেকাৰণে anyone to এটা indefinite few students have in the class few এতিয়া সোৱা শ্ৰেণীটোৰ ভিতৰত কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে দে কিছু যে কোৱা হৈছে এই কিছু তাৰ কেজন মানৰ হেই কেজনৰ নাম আছে না তো আনু ধাৰণা দিয়া হৈছে সবকে একেলগে ধাৰণা দিয়া হৈছে তাৰ যি কেজন আছে গুটে কেজন few students have in the class এখানে এটো এটা indefinite pronoun অনিশ্চিত কেইজন আছে কি আছে কথা নাই তাৰ মানে এই শব্দ কিটাৰে যেতিয়া নাম নলোৱাকৈ অনিশ্চিত হৈ থকা বস্তু বুজাই দিয়া হয় তেতিয়া সেই শব্দবিলাকক indefinite pronoun বুলি কোৱা হয় এইখিনিতে আজিৰ pronoun শেষ কৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগি থাকে তেতিয়া হলে পুৰা হেসি লাইক বাটনটো দবাই দিয়া তাক নীলা বনাই দিয়া ঠিক আছে আৰু নতুন জনে চাই আছা তেওলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু তোমালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কাৰণে এটা শেয়াৰ মাৰি দিয়া এইটো মোৰ ৰিকুৱেষ্ট হাম্বল ৰিকুৱেষ্ট প্ৰবলেম থাকিলে কমেন্ট কৰি জনাবা নহলে মোৰ ইনষ্টাগ্ৰামত জনাই দিবা ইনষ্টাগ্ৰামৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাবা নহলে টেলিগ্ৰামত জনাই দিবা টেলিগ্ৰামৰ লিংক এই ভিডিওৰ ডেসক্ৰিপচনত আছে তাত ক্লিক কৰিলে জয়েন হৈ যাব পাৰিবা নেক্সট আমি parts of speech or 3 number part হেতু পঢ়িম adjective আহি আছে অতি সোনকালে কতো না যাবা মোৰ হৈতে সংযুক্ত হৈ থাকা বাই বাই